চাকি জ্বলাইছো কেনে কৰে কি কেনে কৰে এনে আজি মাটি চাকি জ্বলাইছো আগৰ দিন পৰছা আগতে আমাৰ এনেকুৱা আছিল জিন্দগী চাকি মাটি চাকি নাছিল আগতে চাকি আছিল আগতে আমি আমাৰ বৰপেটীয়া ভাষাত কৈছিলে গেছ গেছ বুলি এতিয়া মিঠাতেলৰ চাকি জ্বলাব লগা হৈছে কেৰাচিন তেল নোপোৱাই হৈছে এতিয়া কেৰাচিন তেল 100 টকা লিটাৰ যদি কেৰাচিন তেল জ্বলাব লগা হয় তেতিয়াহ'লে আমাৰ কি হ'ব জিন্দগী দেখাই নাপাওঁ মাটি চাকি দি আন্ধাৰ ইফালে চবফালে কলা কলা দেখা পাওঁ লাইটৰ পোহৰত থাকি ইফালে আন্ধাৰত যোৱা ছোৱালীৰ পৰা নাচি আছে তাইৰ ফূৰ্তি মানে কিতাপৰ নাপালাক যে সেইকাৰণে তামাম ফূৰ্তি বা আগতে আমি চাকি পোহৰতে কিতাপ পঢ়িছো আজিকালি চলি চাকি পোহৰত কিতাপ নপঢ়ে আমিতো মানকচু লৈ কেনে স্কুল আমি মানে কি কম লাগি আছে মুখখন ধুইছে না নাই আমি মানকচু লৈ কেনে মানে স্কুলত গৈছিলো পাত লৈ স্কুলত গৈছিলো সেইটো মানকচুৰ পাত মানকচু বুলি ক'লে যে আমাৰ বৰপেটীয়া ভাষাত মানকচু বৰকচু পাত বৰকচু পাত বৰকচু লিখিতত কয় বৰকচু এতিয়াতো আমাৰ ল'ৰা ছোৱালী জিন্দগীততো আমি বহুতখিনি আমি সুবিধা দিছো কিন্তু যদি সিহঁতে যদি ছাকচেছফুল নহয় তেতিয়াহ'লে সেইটো নিজৰ ভুল হয় আমি যদি পালো এতিয়াও আছো এতিয়াও যদি কয় ক্লাছ 9 পৰা আৰু নাম লগাম মই পঢ়িব পাৰিতো সেইদিনাখন 60 বছৰীয়া বুঢ়ী এটাই কি বুলি কয় হাই ছেকেণ্ডাৰী 59 পাই কেনে পাছ কৰা নাই মানে কি বিদ্যাত কেতিয়াও মানে সৰু ডাঙৰ জন্মৰ পৰা মৰৰ আগমুহূৰ্তলৈকে বিদ্যা থাকে বিদ্যা কেতিয়াও শেষ নহয় সব বস্তু শেষ হলেও বিদ্যা কেতিয়াও শেষ নহয় সেইকাৰণে ময়ো মানে স্কুলত যাম বুলি ভাবছো এতিয়া মানে তুমি এটা বুঢ়া তোমাত চাও ওপৰৰ মানুহে এতিয়া কি পঢ়ি আছে চাবাচোন মোবাইল বিলাকত চাবা ডাঙৰ ডাঙৰ সাইন্টিষ্ট বিলাকে এতিয়া লগে পঢ়ি আছে এইটো ৰাইট হয় এইটো ৰাইট মানে এটা কথা কওঁ মই মানে এটা কথা কৈছো যে কি মই নিজৰ জীৱনটোত মানে পঢ়িব নাপালো মই আজি যদি পঢ়িলো হয় আজি হয় ভাল মানে এনেকুৱা মই নিজে কৈছো মোৰ অভিজ্ঞতা মানে যিখিনি প্ৰেক্টিকেলি অভিজ্ঞতা আছে বহুতখিনি আছে কিন্তু মানে কৰিব পৰা নাই কিন্তু কি কৰিবা নিজৰটো সেইকাৰণে ল'ৰা ছোৱালীকেইটাকে বনাব খুজি আছো এইটোৱে মানে আৰু মোৰ কামনা যাতে গোটেইখিনি ভগৱানে ভালে কুশলে ৰাখে আৰু যাতে আমাক ভালে ৰাখে সেইখিনিয়ে আৰু আজি মাটি চাকি পোহৰ এই জিন্দগী আৰু আগৰ জীৱন ঘূৰি অহা বুলি ভাবিছো সত্য জীৱন এই চাকি এইটো চাকি আমাৰ ভাই আমি গৰীব মানুহ কি কৰিব ভাই এয়া চাকি পোহৰত আছো এই ভাঙা ফুটা ঘৰ নহয় মেইন কথা কি ঘৰটো দেখাব লাগিব ন ভাঙা ফুটা ঘৰ গৰীব মানুহ আমি আছিলো 3 ভাইৰ ভিতৰত 2টা ভাই গ'লগে ভগৱানে লৈ গ'লগে আৰু দেউতাটো গ'লগে 3টা গ'ল এতিয়া আমি 2জন আছো গতিকে ভগৱানে ভালে কুশলে ৰাখক